আজিৰ দিনটো সকলো ৰাশিৰ বাবে সাধাৰণ নহয়। 29 জানুৱাৰী 2026 কিছুমান ৰাশিৰ ভাগ্য একেবাৰে ঘূৰি যাব। আপোনাৰ ৰাশিও সেই তালিকাত আছেনে? ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG স্মাৰ্ট টিপছ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল, ক্ৰমে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো মেঘ ৰাশিৰ বাবে সাহস আৰু সিদ্ধান্তৰ দিন। যি কাম বহুদিন ধৰি পিছ পেলাই আছিল আজি সেইটো আৰম্ভ কৰাৰ সাহস লাভ কৰিব। কামৰ ক্ষেত্ৰত গতি বাঢ়িব। উচ্চ অধিকাৰীৰ পৰা সহায় লাভ কৰিব। নতুন কাম বা প্ৰস্তাৱ আহিব পাৰে। ব্যৱসায়ত লাভৰ যোগ আছে। টকা পইচাৰ দিশত ধনৰ আগমন স্বাভাৱিক। অযথা খৰচ এৰাই চলক। আজি ধন ইনভেষ্টত সাৱধান হওক। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমত ইতিবাচক সময় আহিব। সৰু ভুল বুজাবুজি থাকিলে কথা বতৰাৰে সেইটো সমাধান কৰিবলৈ সক্ষম হ'ব। বিবাহিত লোকসকলৰ বাবে আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহ বাঢ়িব। মূৰৰ বিষ বা টেনচনৰ সম্ভাৱনা আছে। সময়মতে বিশ্ৰাম লোৱাৰ প্ৰয়োজন। শুভ সংখ্যা হৈছে 1 আৰু 9। শুভ ৰং হৈছে ৰঙা আৰু কমলা। শুভ দিশ পূব। আজিৰ উপায় সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 জানুৱাৰী 2026। আজিৰ দিনটো বৃষ ৰাশিৰ বাবে ধৈৰ্য আৰু স্থিৰতাৰ দিন। লাহে লাহে আগবাঢ়িব আৰু ভাল ফলাফল লাভ কৰিব। খৰধৰ কৰিলে ক্ষতি হ'ব পাৰে। কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব। উচ্চ অধিকাৰীৰ পৰা সমৰ্থন লাভ কৰিব। ব্যৱসায়ত লাভ হ'ব, কিন্তু লাহে লাহে আহিব। নতুন চুক্তি কৰাৰ আগতে আপুনি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি সেইটো বুজি লওক, তাৰপিছত আগবাঢ়িব। টকা পইচাৰ ক্ষেত্ৰত আজি ধন স্থিতিশীল থাকিব। আগতে কৰা ইনভেষ্টৰ পৰা লাভ পাব। অযথা খৰচ নিয়ন্ত্ৰণ কৰক। প্ৰেম জীৱনত স্থিৰতা থাকিব। সংগীৰ সৈতে সময় কটালে মন ভাল হ'ব। বিবাহিত লোকসকলৰ বাবে আজিৰ দিনটো শান্তিৰ দিন। স্বাস্থ্য ভাল থাকিব। ডিঙি নাইবা দাঁতৰ সমস্যা হ'ব পাৰে। ঠাণ্ডা বস্তু এৰাই চলা অতি প্ৰয়োজন। শুভ সংখ্যা হৈছে 2 আৰু 6। শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ দিশ দক্ষিণ আৰু পূব। আজিৰ উপায় লক্ষ্মী দেৱীক পূজা কৰক আৰু ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে যোগাযোগ আৰু সিদ্ধান্তৰ দিন। কথা বতৰাৰ জৰিয়তে বহু কাম সহজ হৈ যাব। নতুন চিন্তা বা আইডিয়াত আপোনাৰ কামত আহিব। মিটিং, ইণ্টাৰভিউ আপোনাৰ ডিলৰ বাবে আজিৰ দিনটো শুভ। উচ্চ অধিকাৰীৰ পৰা সহায় লাভ কৰিব। ব্যৱসায়ত নতুন গ্ৰাহক আহিব পাৰে। লিখা পঢ়া, মিডিয়া সম্পৰ্কীয় কামত সফলতা পাব। আজি আপোনাৰ হাতলৈ টকা আহিব। সৰু লাভৰ যোগ আছে। অযথা খৰচ এৰাই চলা প্ৰয়োজন। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত মধুৰতা বাঢ়িব। পুৰণি ভুল বুজাবুজি আঁতৰিব। নতুন প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমিব। স্নায়ু বা টোপনিৰ সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লোৱাৰ প্ৰয়োজন। শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। শুভ দিশ হৈছে উত্তৰ। আজিৰ উপদেশ গণেশদেৱক স্মৰণ কৰক আৰু ওম গং গণপতি নমঃ 11 বাৰ জপ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে ভাৱনামূলক আৰু পৰিয়াল কেন্দ্ৰিক হ'ব। ঘৰৰ বিষয়ত গুৰুত্বপূৰ্ণ কথা আগবাঢ়িব। ধৈৰ্য ৰাখিলে ভাল ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত প্ৰেছাৰ থাকিব পাৰে। সহকৰ্মীৰ সহায় লাভ কৰিব। ব্যৱসায়ত লাহে লাহে লাভ হ'ব। নতুন কাম আৰম্ভ কৰাৰ আগতে ভালকৈ ভাবি চিন্তি ল'ব। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ বাবে ধন খৰচ হ'ব পাৰে। ধন লেনদেনত সাৱধান হওক। প্ৰেমত আৱেগ বাঢ়িব। সৰু কথাটো খং নকৰিব। সংগীৰ সহায়ত আপোনাৰ মন শান্ত কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা বুকুৰ সমস্যাৰ সম্ভাৱনা আছে। মানসিক চাপ কমাবলৈ ধ্যান কৰক। সময়মতে আহাৰ গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা আৰু ৰূপালী।
শুভ দিশ উত্তৰ পশ্চিম। আজিৰ উপায় চন্দ্ৰদেৱক পানী অৰ্পণ কৰক আৰু ওম সমাই নম 11 বাৰ এই মন্ত্ৰটো জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে নেতৃত্ব আৰু আত্মবিশ্বাসৰ দিন। আপোনাৰ কথা আৰু সিদ্ধান্তই আনক প্ৰভাৱিত কৰিব পাৰিব। নিজৰ শক্তি ইতিবাচক দিশত ব্যৱহাৰ কৰক। কৰ্মক্ষেত্ৰত মান সন্মান বাঢ়িব। নতুন দায়িত্ব লাভৰ যোগ আছে। ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকিব। নিজৰ সিদ্ধান্তত দৃঢ় থাকক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল, আপোনাৰ হাতলৈ টকা আহিব। মান সন্মানজনিত আপোনাৰ খৰচ হ'ব পাৰে। ডাঙৰ ইনভেষ্ট আজিৰ বাবে এৰাই চলাৰ প্ৰয়োজন। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত আকৰ্ষণ বাঢ়িব। সংগীৰ সৈতে খোলাখুলিকৈ কথা বতৰা কৰক। অহংকাৰৰ বাবে কাজিয়া নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহ বাঢ়িব। আপোনাৰ BP বা হৃদযন্ত্ৰৰ দিশত আপুনি সাৱধান থাকিব লাগিব। বিশ্ৰামৰ প্ৰয়োজন। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে সোণালী আৰু কমলা, শুভ দিশ হৈছে পূব। আজিৰ উপায় সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটোৰ কন্যা ৰাশিৰ বাবে মননশীল আৰু বিশ্লেষণাত্মক হ'ব। যিকোনো কাম সুচাৰুৰূপে কৰাৰ সময় সতৰ্কতা আৰু পৰিকল্পনা অৱলম্বন কৰিলে ফল সুখজনক হ'ব। চাকৰি আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত প্ৰস্তুতি বা মনোযোগৰ প্ৰয়োজন। নতুন দায়িত্ব বা পৰীক্ষা আহিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ সুফল বাঢ়িব। কাগজ পত্ৰৰ কামত বিশেষ লাভ হ'ব। অৰ্থনৈতিক দিশ আপোনাৰ ধনৰ ফালৰ পৰা ভাল, আপোনাৰ টকা পইচা আহিব, কিন্তু খৰচো বেছি হ'ব। ইনভেষ্ট কৰাৰ আগতে পৰামৰ্শ লোৱা উচিত। বুজাপৰাত আপুনি খৰচ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম বা দাম্পত্য জীৱনত শান্তি থাকিব। ভুল বুজাবুজি আঁতৰিব। সংগীৰ লগত সময় কটালে আপোনাৰ আনন্দ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাবলৈ ধ্যান বা ব্যায়াম প্ৰয়োজন। হজমৰ সমস্যা হ'ব পাৰে। সময়মতে বিশ্ৰাম লওক। শুভ সংকেত। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া, শুভ দিশ হৈছে দক্ষিণ পূব। আজিৰ উপায় সূৰ্য অথবা লক্ষ্মী দেৱীৰ পূজা কৰক আৰু ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনিলে আপোনাৰ মতামত কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সমন্বয় আৰু সিদ্ধান্তৰ দিন। যিকোনো কামত বুদ্ধি আৰু সংযমে আগবাঢ়িলে ফল সুখজনক হ'ব। চাকৰি আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত সহকৰ্মী বা উচ্চ অধিকাৰীৰ পৰা সহযোগিতা লাভ কৰিব। কামত নতুন দায়িত্ব বা পৰীক্ষাৰ সম্ভাৱনা আছে। ব্যৱসায়ত বা চুক্তিত লাহে লাহে লাভ হ'ব। অতিৰিক্ত প্ৰেছাৰ নল'ব। টকা পইচাৰ দিশত আপোনাৰ আজি ইনকাম স্থিৰ থাকিব। ইনভেষ্টৰ আগতে পৰামৰ্শ লোৱাৰ প্ৰয়োজন। অযথা খৰচ এৰাই চলক। প্ৰেম বা দাম্পত্য জীৱনত মধুৰতা বাঢ়িব। ভুল বুজাবুজি সহজে সমাধান হ'ব। সংগীৰ লগত খোলাখুলি কথা বতৰা কৰিলে সফল হ'ব। মানসিক চাপ কমাবলৈ ধ্যান কৰক। হজমৰ সমস্যা বা পেটৰ সমস্যাৰ সম্ভাৱনা আছে। সময়মতে বিশ্ৰাম লওক। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু আকাশী, শুভ দিশ হৈছে পশ্চিম। আজিৰ উপায় লক্ষ্মী দেৱীক পূজা কৰক আৰু ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 জানুৱাৰী 2026 বৃহস্পতিবাৰ। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো ভয়ংকৰ কিন্তু সংযোগপূৰ্ণ দিন। কঠোৰ পৰিস্থিতিত ধৈৰ্য আৰু বুদ্ধিমত্তাৰ দ্বাৰা সুফল লাভ কৰিব। কৰ্মক্ষেত্ৰত কিছু প্ৰেছাৰ থাকিব পাৰে। সহকৰ্মী বা উচ্চ অধিকাৰীৰ সহায় লাভ কৰিব। ব্যৱসায়িক লেনদেনত সাৱধানতা অৱলম্বন কৰা উচিত। নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সময়। আজি টকা পইচা ইনকামৰ ক্ষেত্ৰত সাধাৰণ থাকিব। ইনভেষ্ট কৰাৰ আগতে আপুনি ভাবি চিন্তি ল'ব। অযথা খৰচ এৰাই চলক। প্ৰেম আৰু দাম্পত্য জীৱনত সাৱধানতা জৰুৰী। সৰু ভুল বুজাবুজিত আপুনি মিলাই মিলি কৰিব লাগিব। খোলাখুলিকৈ কথা বতৰা পাতিলে সমাধান কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক প্ৰেছাৰ বাঢ়িব পাৰে। হজম বা পেটৰ সমস্যাৰ সম্ভাৱনা আছে।
সময়মতে বিশ্ৰাম লোৱাৰ প্ৰয়োজন। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে কলা আৰু নীলা, শুভ দিশ হৈছে দক্ষিণ। আজিৰ উপায় চন্দ্ৰদেৱক পানী অৰ্পণ কৰক আৰু ওম সমাই নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমানপুৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 জানুৱাৰী 2026 বৃহস্পতিবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ বাবে উৎসাহ আৰু আশাবাদী দিন। নতুন সুযোগ আহিব পাৰে। নিজৰ সিদ্ধান্তত দৃঢ় থাকিলে কামত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত প্ৰশংসা বা উন্নতিৰ যোগ আছে। নতুন দায়িত্ব বা প্ৰস্তাৱ আহিব পাৰে। ব্যৱসায় বা কৰ্মত লাভৰ সম্ভাৱনা আছে। আৱেগত আগতে বাধা যি কামত আছিলে সেইটো তাত সফলতা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে ভাল। ইনভেষ্টৰ সাৱধানতাৰ প্ৰয়োজন। অযথা খৰচ এৰাই চলক। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম বা দাম্পত্য জীৱনত মধুৰতা থাকিব। ভুল বুজাবুজি সমাধান হ'ব। নতুন সম্পৰ্কৰ বাবে আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহ বাঢ়িব। মানসিক প্ৰেছাৰ নিয়ন্ত্ৰণ কৰক। নিয়মিতভাৱে বিশ্ৰাম লওক আৰু আহাৰ খাওক। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া, শুভ দিশ হৈছে পূব। আজিৰ উপায় বৃহস্পতিবাৰে ভগৱান বিষ্ণুক হালধীয়া বস্তু অৰ্পণ কৰিলে আপোনাৰ বাবে লাভদায়ক হ'ব। ওম ব্ৰিং বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমানপুৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 জানুৱাৰী 2026 বৃহস্পতিবাৰ। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ দিন। ধৈৰ্য আৰু সংগঠিত প্ৰচেষ্টাই আজি আপোনাৰ কামত সফলতা দিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব। নতুন প্ৰকল্প বা কামৰ বাবে সময় উপযুক্ত আজিৰ দিনটো। ব্যৱসায়িক সিদ্ধান্তত লাহে লাহে আগবাঢ়ক। সহকৰ্মী বা উচ্চ অধিকাৰীৰ সহায় লাভ কৰিব। টকা পইচাৰ দিশত আজি আপোনাৰ ইনকামৰ ক্ষেত্ৰত সাধাৰণ থাকিব। ইনভেষ্টৰ বাবে আজিৰ দিনটো ভাল নহয়। অযথা খৰচ এৰাই চলক। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম বা দাম্পত্য জীৱনত সাৱধানতাৰ প্ৰয়োজন। সৰু ভুল বুজাবুজি আঁতৰিব আৰু সংযোগ আৰু বুজাবুজিৰ প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহ বৰ্তমান থাকিব। মাংসপেশী বা কঠিন পিঠি সংক্ৰান্ত সমস্যা হ'ব পাৰে। বিশ্ৰাম লওক আৰু নিয়মিত আহাৰ গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে ছাইবৰণী আৰু বাদামী, শুভ দিশ হৈছে উত্তৰ। আজিৰ উপায় সূৰ্যদেৱক বা লক্ষ্মী দেৱীক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমানপুৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 জানুৱাৰী 2026 বৃহস্পতিবাৰ। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা আৰু উদ্ভাৱনীশীলতাৰ দিন। নতুন নতুন আইডিয়া আৰু পৰিকল্পনাই আজিৰ দিনটো বিশেষ কৰি তুলিব। চাকৰি আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা সুযোগ আহিব পাৰে। পৰামৰ্শ লোৱাৰ যোগ্য সময়। ব্যৱসায় বা কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব। সহকৰ্মী আৰু উচ্চ অধিকাৰীৰ লগত সুসম্পৰ্ক বজাই ৰাখক। ধনৰ আগমনৰ সম্ভাৱনা আছে। আপুনি পইচা টকা পোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰ আগতে পৰামৰ্শ লোৱাৰ প্ৰয়োজন। অযথা খৰচ এৰাই চলক। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম আৰু দাম্পত্য জীৱনত মধুৰতা থাকিব। সৰু ভুল বুজাবুজি সহজে সমাধান কৰিবলৈ সক্ষম হ'ব। নতুন সম্পৰ্কৰ বাবে আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কম থাকিব। শাৰীৰিক শক্তি ভাল থাকিব। নিয়মিত বিশ্ৰাম আৰু আহাৰৰ প্ৰয়োজন। শুভ সংকেত। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু ৰূপালী, শুভ দিশ হৈছে পশ্চিম। আজিৰ উপায় বিষ্ণু বা লক্ষ্মী দেৱীক পূজা কৰক আৰু ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমানপুৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মীন ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 জানুৱাৰী 2026 বৃহস্পতিবাৰ। মীন ৰাশিৰ বাবে আজিৰ দিনটো সৃষ্টি আৰু মানসিক শান্তিৰ দিন। নতুন আইডিয়া আৰু ধ্যান পৰিয়ালৰ বাবে লগত সময় কটোৱাটো আজিৰ দিনটো বিশেষ কৰি তুলিব। কৰ্মক্ষেত্ৰত সহকৰ্মী বা উচ্চ অধিকাৰীৰ সহায় লাভ কৰিব। নতুন দায়িত্বৰ বাবে উপযুক্ত সময়। ব্যৱসায় বা কৰ্মক্ষেত্ৰত লাহে লাহে লাভ হ'ব। সিদ্ধান্ত লোৱাৰ আগতে পৰামৰ্শ লওক। আজি আপোনাৰ টকা অহাৰ সম্ভাৱনা আছে। ইনভেষ্টত সাৱধানতাৰ প্ৰয়োজন। অযথা খৰচ এৰাই চলা ভাল।
প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি থাকিব, ভুল বুজাবুজি আঁতৰিব। নতুন সম্পৰ্ক আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি বজাই ৰাখক। হজম বা শাৰীৰিক সমস্যাৰ সম্ভাৱনা আছে। বিশ্ৰাম সময়মতে লওক। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া, শুভ দিশ হৈছে পূব। আজিৰ উপায়, চন্দ্ৰদেৱক পানী অৰ্পণ কৰক আৰু ওম সময় নামক এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।